ডুমডুমাত নিশা ভয়ঙ্কৰ পথ দুৰ্ঘটনা ঘটনাস্থলীতে মৃত্যু দুজন লোকৰ মৃত লোক দুজনৰ এজনৰ নাম মৌচম খান আনজনৰ নাম জানিব পৰা হোৱা নাই ৰাজ্যত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আন এটা দুৰ্ঘটনা এই দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহু লোকে এইবাৰ ডুমডুমাত নিশা সংঘটিত হৈছে ভয়ঙ্কৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাটোত ঘটনাস্থলীতে মৃত্যু হয় দুজন লোকৰ মটৰচাইকেলত গৈ থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা ৰেলিঙত প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ডুমডুমাত থকা হিন্দুস্তান ইউনিলিভাৰ ফেক্টৰীৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনাটোত নিহত হয় ডুমডুমা বৰহাবজানৰ ৩০ বছৰীয়া মৌচম খান আৰু আনজন লোক মুলান পথাৰৰ বুলি জানিব পৰা গৈছে নিহত আনজন লোকৰ নাম জানিব পৰা হোৱা নাই নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13